আমাৰ এই বৰবৰুৱা ৰাস্তাটো বনাই থৈ গ'ল, কিন্তু বৰ প্ৰশস্তকৈ নবনালে। এতিয়া যেনি তেনি লো লৈছে, ৰাস্তা বৰ ভাল হোৱা নাই। যেনি তেনি বহি ফাট মেলিছে। এতিয়া 22-23 মানতে বনাইছিলে সবাই, 24ত। হয়, এই ৰাস্তাটো একেবাৰে নিম্ন মানদণ্ড বনোৱা হ'ল। এইটো এতিয়া এবছৰ হৈ গৈছে কি নাই, বনাই থাকোঁতেই ৰাস্তাটো একেবাৰে জৰাজীৰ্ণ হিচাপত আছিলে যদিও এতিয়া বনাইছে যদিও কিন্তু ভাল নহ'ল। কিন্তু ঠিকাদাৰে ইয়াৰ দুখ নে ইয়াৰ ওপৰৰ সেইবিলাকৰে দুখ, এইটো আমি ইমানদৰে নাজানিলেও মানে যিদৰে বনাব লাগিছিলে ৰাস্তাটো ঠিক তেনেদৰে বনোৱা নহ'ল। আৰু এতিয়া আগৰ আগত যেনেধৰণে আছিলে তাতকৈ বহুত এতিয়া বেয়া হৈ গ'ল। আৰু এতিয়া ভাদমহীয়া আঠখিলীয়া সংযোগী পথ, সেইটো ধুনীয়াকৈ বৰবৰাৰ পথটো ইয়াত মানে এতিয়া এইটো ৰাস্তাটো বহুত যাতায়াত হয়। ডাঙৰ মানে ধৰ বাছ মটৰ এইটো ৰাস্তাত যাবলগীয়া হয়। যোৱাৰ কাৰণে এতিয়া গোটেই ৰাস্তাটো এতিয়া আমাৰ যিখিনি গাঁত হৈ গ'ল, এবছৰ এইটো 3 বছৰলৈকে ল'ব লাগে, 5 বছৰ লয় সেইটো। তেওঁলোকে এবছৰেই নহ'ল, এই ৰাস্তাটো সম্পূৰ্ণ বেয়া হৈ গৈছে। এইকাৰণে আমি এফালৰ পৰা দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰীকো জনাইছোঁ, এই ৰাস্তাটো সম্পূৰ্ণকৈ তদন্ত কৰি কিয় এনেকুৱা হ'বলগীয়া হ'ল। ৰজাবাহাৰটো ইকৰাণী যিটো ৰাস্তা আমাৰ বৰবৰা আলি মেৰামতি কৰিছিলে, কেইচন আছিলে পাহৰি গৈছোঁ। গতিকতে দুখৰ বিষয়ে অতি সোনকালে মানে ৰাস্তাটো বেয়া হৈ গ'ল। গতিকতে আমি পুনৰ অনুৰোধ জনাইছোঁ, অতি সোনকালে ৰাস্তাটো মেৰামতি কৰি দিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনোৱা হৈছে। গতিকতে আপোনাৰবোৰ চাই যাওকহি, যিসকলে বনাইছিলে অতি বেয়া, মানে গাড়ী 4চকীয়া গাড়ীখন ছাইড হৈ কাটি হৈ যায়। গতিকতে কেতিয়াবা আমাৰ দুৰ্ঘটনাৰ সম্ভাৱনা আছে। গতিকতে অতি সোনকালে আমি পুনৰ মেৰামতি কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। মানে ৰাস্তাটো মানে যেনেকৈ বনাব লাগে তেনেকৈ নবনালে। এইটো ৰাস্তাত মানে বহুত গাড়ী মটৰ চলে, বিশেষকৈ তোমাৰ এইপিনে আজিকালি 8 নাম হ'লে একদম চমু ৰাস্তা হ'ল। আপোনাৰ এইপিনে বৰহোলা হৈ তোমাৰ এইপিনে নাঙলগাঁও অলপ দূৰ হয়, কিন্তু আমাৰ এইপিনে বহুত শ্বৰ্টকাট হয়। যদি ৰাস্তাটো ভাল হয়, মানুহৰ ৰাইজৰ কাৰণে ভাল হয়। আমিতো ৰাস্তাটো ভাল বিচাৰোঁ। হয়, যিমান যেনেকৈ বনালে তেনেকৈ নবনালে, যিমান ভাল হ'ব সিমান ভাল নহ'ল। মানে এনেই সামান্য মানে অলপ মানুহ দেখাবৰ কাৰণে ভাল এনেই প্ৰলাপনা মাৰিলে আৰু মানে যিমান হ'ব লাগিছিলে সিমান নহ'ল, ভাল নহ'ল।